Hello everyone, welcome to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশন কেনেকৈ চেঞ্জ কৰিব লাগে ডাইৰেক্ট স্পিচৰ পৰা ইনডাইৰেক্ট স্পিচলৈকে কেনেদৰে নিব লাগিব ইন্টাৰোগেটিভ সেন্টেন্স এটা কলে তোমালোকে ভবাতকৈ বহুত বেছি সহজ হ'ব আজিৰ এই ভিডিঅ'টো কাৰণ ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশন যদি তোমালোকে এসাৰ্টিভ সেন্টেন্সৰ নেৰেশন কৰিব পাৰা তেতিয়া ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশন কৰাটো একেবাৰে সহজ এটো কথা জানি থোৱা ইন্টাৰোগেটিভ সেন্টেন্সৰ নেৰেশন কৰা একেবাৰে সহজ যদি তোমালোকে এসাৰ্টিভ সেন্টেন্সৰ নেৰেশন কৰিব পাৰা কাৰণ দুইটা প্ৰায় একে অকনমান ইফাল কৰিব লাগে পৰিৱৰ্তন কৰিব লাগে এটা চাবা ভিডিঅটো হেকলৈকে চাই থাকিবা প্ৰথমে আমি জানিব লাগিব ৰুলস জেনাৰেশন কৰিব লাগিলে ৰুলস লাগিব হেতু হৈছে said বা said to ৰিপৰ্টিং ভাৰ্ব said বা said to পৰিৱৰ্তন হ'ব asked বা enquired of সো তোমালোকে asked লিখিব পাৰিবা হেতুৱে সহজ হ'ব said বা said তোৰ হলনে লিখিব পাৰিবা asked আৰু দুই নম্বৰতে আছে যে if বা whether বহাব লাগিব আমি assertive sentenceত that বহাইছিলো that conjunction বহাইছিলো এতিয়া if বা whether বহাব লাগিব তোমালোকে if to বহাব পাৰিবা সহজ পাবা আৰু 3 নম্বৰ হৈছে প্ৰশ্নবোধক বাক্যটো assertive sentence লৈ নি টেন্সৰ পৰিৱৰ্তন কৰিব লাগে যেটো ঊৰ্ধ্বকমাৰ ভিতৰত যেটো প্ৰশ্নবোধক বাক্য থাকিব সেই বাক্যটো assertive sentence লৈ নি টেন্সৰ পৰিৱৰ্তন কৰিব লাগে এই তিনিটা ৰুলস এতিয়া আমি জানিব লাগিব ইয়াতে এটা কথা যে প্ৰশ্নবোধক বাক্য এটা assertive sentence লৈ কেনেকৈ নিবা প্ৰশ্নবোধক বাক্য হেতু assertive sentence লৈ কেনেদৰে নিবা হেতু জানিব লাগিব আৰু হেতু জানিলে নিৰেশন তোমালোকে কৰিব পাৰিবা শুদ্ধ হ'ব কাৰেক্ট হ'ব মই তাৰ বাবে দুটা তিনিটা উদাহৰণ তোমালোকক বুজাই দিছো যে is he going to school এটো এটা ইন্টাৰোগেটিভ সেন্টেন্স এটো assertive কৰিলে কি হ'ব he is going to school অৰ্থাৎ যেটো is verb আছে আৰম্ভণিত যেটো is auxiliary verb আছে হেতু সাবজেক্টৰ পিছত আহিলে he is going to school হ'ব এটো হ'ব assertive sentence একেদৰে have you finished the work এটোত have to ক'ত আহিব youৰ পিছত আহিব you have finished the work হলে assertive sentence হৈ গল যে can you swim এটো ইন্টাৰোগেটিভ সেন্টেন্স টু assertive কৰিলে হ'ব can auxiliary verb to পিছত আহিব you can swim তোমালোকে নিশ্চয় বুজি পাইছা will you go to school এটো assertive কৰিলে হ'ব will to পিছত আহিব you will go to school ঠিক একেদৰে এবাৰ do আৰু did থাকিলে কেনেদৰে আহিব লাগে এটো কিন্তু তোমালোকে জানিব লাগিব do আৰু did যদি থাকে আৰম্ভণিত তেতিয়া হলে হেতু পিছলৈ আনিব নালাগে মনত ৰাখিবা ইন্টাৰোগেটিভ সেন্টেন্সৰ আৰম্ভণিত যদি do does did থাকে হেতু সাবজেক্টৰ পিছত আনিব নালাগে যে do you know me এটো হ'ব you know me কেনেদৰে হৈছে যে প্ৰথম কথা যেটো do আছে হেতু পিছত নাহে এটো প্ৰথম কথা আৰু দুই নম্বৰ কথা do to present tenseত আছে গতিকে বাক্যটোৰ থকা ভাৰ্বটো প্ৰেজেন্ট টেন্স হ'ব know ভাৰ্বটো প্ৰেজেন্ট টেন্সত হ'ব অৰ্থাৎ you know me একেদৰে 6 নম্বৰত আছে do you play cricket যে do you play cricket এটোত আছে do আছে do to present tenseত আছে do to পিছত নাহিব do to উঠি গল বাক্যটো play to play present tenseতে থাকিব you play cricket আৰু যদি did থাকে তেতিয়া কি কৰিবা যে did you see the tiger did to সাবজেক্টৰ পিছত নাহিব did উঠি যাব নোহোৱা হৈ যাব কিন্তু did to কিহত আছে প্ৰেজেন্ট টেন্সত আছে নে পাষ্ট টেন্সত আছে did to পাষ্ট টেন্সত আছে সেই কাৰণে বাক্যটোত থকা যেটো see verb see verb to পাষ্ট টেন্সত লিখিব লাগিব এনসাৰ হ'ব you saw the tiger did you see the tiger to হ'ব you saw the tiger এনেদৰে যদি তোমালোকে ইন্টাৰোগেটিভৰ পৰা assertive কৰিব পাৰা নিৰেশন কৰাটো একেবাৰে সহজ did you buy the book এটো যে আছে did you buy the book এটো হ'ব
ডিডটো পাষ্ট টেন্সত আছে ডিডটো উঠি গ'ল বাই ভাৰ্বটো পাষ্ট টেন্সত লিখিবা বট ইউ বট দ্য বুক তোমালোকে নিশ্চয় বুজি পাইছা এইবাৰ চাবা যে টেন্সৰ পৰিৱৰ্তনৰ ট্ৰিক তোমালোকে নিশ্চয় জানা যে নেৰেশ্যনত টেন্স কেনেদৰে পৰিৱৰ্তন হয় আৰু মই ইয়াৰ আগতে এটা ভিডিঅ' বনাইছোঁ যে টেন্সৰ পৰিৱৰ্তনখিনি কেনেদৰে এটা ট্ৰিকৰ সহায়ত আৰু ট্ৰিকটো ইয়াতে দিয়াও হৈছে আংশিক পৰিমাণে এইটো ট্ৰিকৰ সহায়ত আমি টেন্সৰ পৰিৱৰ্তনখিনি কৰিব পাৰোঁ কি যে প্ৰেজেণ্ট ফৰ্ম পাষ্ট ফৰ্ম হেড প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল অৰ্থাৎ যিটো বাক্যৰ টেন্স পৰিৱৰ্তন কৰিব লাগে সেই বাক্যটোৰ একেবাৰে প্ৰথমত যিটো ভাৰ্ব থাকিব সেইটো যদি প্ৰেজেণ্ট টেন্সত থাকে তাক পাষ্ট টেন্সত লিখি দিলেই হ'ল বস বাকি একো কৰিব নালাগে ভাৰ্বটো একেবাৰে বাক্যটোৰ প্ৰথমতে থকা ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকিলে পাষ্ট টেন্সত লিখি দিলে হ'ল আৰু যদি পাষ্ট টেন্সত থাকে তেতিয়া হেড প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল কৰি লিখি দিলে হ'ব এনেদৰে সহজকৈ মনত ৰাখিব পাৰিবা আৰু যদি তোমালোকে টেন্সৰ পৰিৱৰ্তনখিনি জানা তেতিয়াহ'লে তোমালোকে তেনেদৰে কৰিব পাৰিবা আৰু এটা কথা মনত ৰাখিবা আমি আলোচনা কৰি আছো ইণ্টাৰোগেটিভ সেন্টেন্স প্ৰশ্নবোধক বাক্য ইয়াতে প্ৰশ্ন সুধিব প্ৰশ্ন যেতিয়া সুধে যে তুমি ক'ত যোৱা তুমি কাইলৈ আহিবানে যেতিয়া তুমিটো কি হৈ যায় মই সেই কাৰণে নেৰেশ্যনত ইউ যদি থাকে তেতিয়া হেতু হ'ব আই আৰু কেতিয়াবা বেলেগো হ'ব পাৰে কেতিয়া বেলেগ হয় হেতু তোমালোকে নিশ্চয় বুজি পাবা সময়ত এতিয়া ইউটো আই হ'ব এই কথাটো মনত ৰাখিবা আমি এটা উদাহৰণ চাই লম এক্সাৰসাইজ 1 যে হি সেড টু মি আৰ ইউ ৰিডিং নাও বাক্যটো কি আছে চাবা ঊৰ্ধ্বকমাৰ ভিতৰত আৰ ইউ ৰিডিং নাও এই ইণ্টাৰোগেটিভ সেন্টেন্সটো প্ৰথমে আমি কৰিব লাগিব এছাৰ্টিভ কৰিলে কি হ'ব আৰ টু পিছত আহিব ইউ আৰ ৰিডিং নাও হৈ গ'ল এতিয়া নেৰেশ্যন কৰা কি হ'ব হি আস্কড মি মাজত আহিব ইফ হি আস্কড মি ইফ ইউ টু কি হ'ব বুলি কৈছো আই হ'ব ওপৰত দেখুৱা আছে ইউ টু কি হ'ব ইউ টু আই হ'ব গতিকে ইফ আই এতিয়া টেন্সৰ পৰিৱৰ্তন কৰিব লাগে মই কি কৈছো যে ইউ আৰ ৰিডিং নাও এইটো বাক্যৰ টেন্স পৰিৱৰ্তন কৰিলে একো কৰিব নালাগে তোমালোকে কেৱল প্ৰথমতে থকা মই যেটো আন্ডাৰলাইন কৰি দিছো প্ৰথমে থকা ভাৰ্বটো আন্ডাৰলাইন যেটো কৰা আছে হেতু পাষ্ট টেন্সত লিখি দিলেই হ'ল আৰ আছে আৰ মানে এমিজাৰ এই ইয়াৰ পাষ্ট টেন্স কি হয় ওয়াজ ওয়েৰ হয় গতিকে আমি ওয়াজ লিখিছো আই ওয়াজ ৰিডিং দেন নাওটো পৰিৱৰ্তন হৈ হ'ব দেন গতিকে আমি ইমান ধুনীয়াকৈ এনসাৰটো কৰিব পাৰিছো এতিয়া আৰু এটা উদাহৰণ চাবা আৰু ক্লিয়াৰ হ'ব কথাখিনি যে হি সেড টু মি হ্যাভ ইউ সিন দা টাইগাৰ এতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত আছে হ্যাভ ইউ সিন দা টাইগাৰ এইটো এছাৰ্টিভ কৰা হ্যাভ টু ক'ত আহিব পিছত আহিব ইউ হ্যাভ সিন দা টাইগাৰ সুন্দৰ নেৰেশ্যন কৰিলে হ'ব হি আস্কড মি মাজত আহিব ইফ এতিয়া যেটো ইউ হ্যাভ সিন দা টাইগাৰ আছে হেতু ইউ টু কি হ'ব আই আৰু যেটো প্ৰথমে আছে ভাৰ্ব হ্যাভ আছে প্ৰথমে থকা ভাৰ্বটো প্ৰেজেন্ট টেন্সত আছে হ্যাভ এটো পাষ্ট টেন্সত লিখি দিয়া হেডটো হৈছে পাষ্ট টেন্স বাকিখিনি যেনেদৰে আছে হেনেদৰে লিখি দিয়া এনসাৰটো হৈ গ'ল হি আস্কড মি ইফ আই হ্যাড সিন দা টাইগাৰ ইয়াৰ পিছত আন এটা চাবা তোমালোকে উদাহৰণ যে she said to me can you swim এছাৰ্টিভ কৰিলে হ'ব you can swim আৰু নেৰেশ্যনটো হ'ব আমাৰ she asked me if can you swim to কি হ'ব I could swim can present tenseত আছে লিখিব লাগিব past tenseত could I could swim এতিয়া আন এটা উদাহৰণ চাবা 4 নম্বৰত দিয়া আছে যে father said to me will you go to school father said to me will you go to school এটো এছাৰ্টিভ কৰিলে হ'ব you will go to school আৰু নেৰেশ্যনটো হ'ব father asked me if
ইউ উইল গ' টু স্কুলটো কি হ'ব ইফ আই উড গ' টু স্কুল উইলটো প্ৰেজেণ্ট টেন্সত আছে উইলটো প্ৰেজেণ্ট টেন্সত থাকিলে পাষ্ট টেন্স কি হয় উইল উড হয়নে নহয় চেল উইল শুড উড হয় পাষ্ট টেন্স গতিকে আমি নেৰেশ্যনত চেল উইল দুইটাৰ পৰিৱৰ্তে আমি উড লিখিব পাৰোঁ গতিকে তোমালোকে নিশ্চয় বুজি পাইছা এবাৰ এইটো চাবা যে দ্য বয় ছেড টু মি ডু ইউ প্লে ক্ৰিকেট ঊৰ্ধ্বকমাৰ ভিতৰত আছে ডু ইউ প্লে ক্ৰিকেট আৰু এই সেন্টেন্সটো এছাৰ্টিভ কৰিলে হ'ব ইউ প্লে ক্ৰিকেট মই অলৰেডি তোমালোকক বুজাইছোঁ কেনেদৰে এছাৰ্টিভ কৰিব লাগে গতিকে ডু ইউ প্লে ক্ৰিকেটটো এছাৰ্টিভ কৰিলে হ'ব ইউ প্লে ক্ৰিকেট নেৰেশ্যনটো হ'ব দ্য বয় আস্কড মি ইফ আই প্লে টু প্ৰেজেণ্ট টেন্সত আছে পাষ্ট টেন্সত লিখি দিয়া প্লেড ক্ৰিকেট চ' নেৰেশ্যন আমাৰ হৈ গ'ল 6 নম্বৰটো আছে যে হি ছেড টু মি ডু ইউ ৰাইট ষ্টৰিজ ডু ইউ ৰাইট ষ্টৰিজ এইটো এছাৰ্টিভ কৰিলে হ'ব ইউ ৰাইট ষ্টৰিজ ঠিক আছে এনচাৰ হ'ব হি আস্কড মি ইফ আই ৰাইট টু প্ৰেজেণ্ট টেন্সত আছে পাষ্ট টেন্সত লিখি দিয়া ৰোট ইফ আই ৰোট ষ্টৰিজ চ' এনচাৰ হৈ গ'ল গতিকে এনেদৰে আমি ইণ্টাৰোগেটিভ সেন্টেন্সৰ নিৰেশ্যন কৰিব পাৰোঁ এতিয়া ডু ডিড ডাজেৰে যদি বাক্য আৰম্ভ হয় কেনেদৰে কৰিবা ডিডেৰে আৰম্ভ হ'লে কেনেকৈ কৰিবা দ্য গাৰ্ল ছেড টু মি ডিড ইউ গ' টু স্কুল ডিড ইউ গ' টু স্কুল এইটো এছাৰ্টিভ কৰা প্ৰথমে কি হ'ব এছাৰ্টিভ হ'ব ইউ ৱেণ্ট টু স্কুল কেনেদৰে হৈছে যে ডিড পাষ্ট টেন্সত আছে সেইবাবে গ' ভাৰ্বটো পাষ্ট টেন্সত লিখিব লাগিব দ্য এনচাৰ হ'ব দ্য গাৰ্ল asked me if ইউ টু আই হ'ব আই went to চাবা went to past tenseত আছে মই কি কৈছিলোঁ যদি ভাৰ্বটো past tenseত থাকে তেতিয়া had plus verb past participle লিখিব লাগে অৰ্থাৎ উত্তৰ হ'ব I had gone to school এইটো মনত ৰাখিবা টেন্সৰ পৰিৱৰ্তন যে past indefinite থাকিলে past perfect tenseলৈ পৰিৱৰ্তন হয় অৰ্থাৎ ভাৰ্বটো পাষ্ট টেন্সত থাকিলে হেড প্লাছ ভাৰ্ব পাষ্ট পাৰ্টিচিপল লিখিব লাগিব আৰু এটা চাবা উদাহৰণ যে she said to me did you buy the book did you buy the book এছাৰ্টিভ কৰিলে হ'ব you bought the book এনচাৰ হ'ব she asked me if I had bought the book তোমালোকে নিশ্চয় দেখা পাইছা যে you bought the book ভাৰ্বটো কিহত আছে পাষ্ট টেন্সত আছে past tenseত থাকিলে কি লিখিব লাগিব had plus past participle গতে had bought if I had bought the book তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া এইখিনি চাবা আৰু যে যদি প্ৰশ্নবোধক বাক্যটো WH ৱৰ্ডেৰে আৰম্ভ হয় তেতিয়া সকলো নিয়ম একে থাকিব কেৱল মাত্ৰ if বা whether-ৰ স্থানত WH ৱৰ্ডটো বহিব বুজি পাইছানে ইণ্টাৰোগেটিভ সেন্টেন্সবিলাক যদি WH ৱৰ্ডেৰে আৰম্ভ হয় তেতিয়া কি কৰিবা সকলো নিয়ম একে থাকিব কেৱল মাত্ৰ ইফ বা whether ৰ স্থানত লিখিবা WH ৱৰ্ডটো উদাহৰণ চাইছো এটা উদাহৰণ লোৱা হৈছে চাবা যে হি ছেড টু মি where are you going where are you going ঊৰ্ধ্বকমাৰ ভিতৰত থকা বাক্যটো WH ৱৰ্ডেৰে আৰম্ভ হৈছে where আছে গতিকে ইয়াতে if বা whether-ৰ স্থানত where লিখিব লাগিব আৰু where-ৰ পিছত থকা অংশটো যেনে where are you going আছে are you going এইখিনি এছাৰ্টিভ কৰি এনচাৰ কৰিলে হ'ল চাবা যে he said to me where are you going where are you going ইয়াৰে where to বাদ দিয়া where to বাদ দিলে কি থাকিব are you going মই তোমালোকক তলত লিখি দেখুৱাইছো কি থাকিব are you going এতিয়া are you going এই অংশটো এছাৰ্টিভ কৰা এছাৰ্টিভ কৰিলে are to পিছত আহিব you are going সুন্দৰ you are going হ'ব এতিয়া এনসাৰটো লিখিলে হ'ব he asked me ইয়াতে where লাগিব মাজত if বা ifৰ স্থানত where লাগিব where
এই যে ইউ আৰ গোয়িং আছে এইটো কি হ'ব আই ৱাজ গোয়িং হোৱেৰ আই ৱাজ গোয়িং আৰটো প্ৰেজেণ্ট টেন্সত আছে কাৰণে আমি পাষ্ট টেন্সত ৱাজ লিখিছোঁ হোৱেৰ আই ৱাজ গোয়িং আন এটা উদাহৰণ চাবা যে হি ছেইড টু মি হোৱাই হেভ ইউ ডান দিছ এতিয়া হোৱাই হেভ ইউ ডান দিছ বাক্যটো চোৱা ইয়াৰে হোৱাইটো বাদ দিয়া বাদ দিলে কি থাকিব হেভ ইউ ডান দিছ কি থাকিব হেভ ইউ ডান দিছ এই যে হেভ ইউ ডান দিছ সেইটো অংশ কি কৰিব লাগে এছাৰ্টিভ কৰিব লাগে তেতিয়া হ'ব হেভ পিছত আহিব ইউ হেভ ডান দিছ ইউ হেভ ডান দিছ এনচাৰটো কৰিলে হ'ব যে হি আস্কড মি মাজত কি আহিব হোৱাই হি আস্কড মি হোৱাই ইউ হেভ ডান দিছটো লিখিলে হ'ব আই হেড ডান ডেট ঠিক আছে হেভ টু প্ৰেজেণ্ট টেন্সত আছে গতিকে তলত কি লিখিম হেড লিখিম আই হেড ডান ডেট দিছটো পৰিৱৰ্তন হৈ হ'ব ডেট নিশ্চয় তোমালোকে বুজি পাইছা যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া তোমালোকে লাইক কৰি দিবা লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা পৰৱৰ্তী সময়ত পুনৰ ইণ্টাৰেষ্টিং ভিডিঅ' এনেকুৱা ধৰণৰ গ্ৰামাৰৰ ওপৰত বনাম তোমালোকে চাব পাৰিবা ইয়াৰ পিছত আৰু এটা আছে যে she said to me when will you go এই বাক্যটো চাবা when will you go ইয়াৰে when টো বাদ দিয়া বাদ দিলে কি থাকিল will you go এতিয়া will you go হেতু এছাৰ্টিভ কৰা কি হ'ব you will go বঢ়িয়া you will go হ'ব এতিয়া এনসাৰ কৰিলে হ'ব she asked me when I would go will to কি হ'ব পৰিৱৰ্তন হ'লে would হ'ব when I would go গতিকে মই ভাবিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা যদি তোমালোকৰ কিবা ক'ব লগা আছে কমেণ্ট কৰি নিশ্চয় জনাবা ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি জনাবা সো আজিলৈকে ইমানখিনিয়ে সো থ্যাংক ইউ